স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি ক'ব বিচাৰিছো যে পিচিঅডিৰ কিছুমান বহুতে মোলে প্ৰশ্ন কৰি আছে যে পিচিঅডিৰ ডায়েট প্লেন লাগে বা পিচিঅডিৰ কাৰণে আমি কি কথাত মন দিব লাগে। চাওক, মই আগতেও বহুত বনাইছো ভিডিঅ' অকল পিচিঅডিৰ ওপৰত। গতিকে পিচিঅডিৰ কাৰণে কি কৰিব লাগিব, কি খাব লাগিব মই কৈছোৱে, কিন্তু সবতকৈ ডাঙৰ কথা, খুব ইম্পৰ্টেণ্ট কথা এইটো, যিসকলে পিচিঅডিত ভুগিছে তেখেতসকলৰ বিষয়ে তেখেতসকলৰ বাবে মই ক'ব বিচাৰোঁ যে পিচিঅডিৰ আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে মানসিক চাপ। মানসিক চাপৰ পৰা যিমান পাৰি দূৰত থাকক। মনত ৰাখিব, মানসিক চাপ আপোনাৰ যিমানে বৃদ্ধি হ'ব সিমানেই পিচিঅডিৰ সমস্যা বৃদ্ধি হ'ব। গতিকে আপোনাৰ জীৱনত যিবোৰ বিষয় বা যিবোৰ ব্যক্তিৰ কাৰণে আপোনাৰ জীৱনত মানসিক চাপ হয়, ষ্ট্ৰেছ হয়, তেনেকুৱা বিষয়, তেনেকুৱা ব্যক্তিৰ পৰা আপুনি সততে দূৰত থাকক। বাহিৰ কৰি দিয়ক জীৱনৰ পৰা তেনেকুৱা বস্তু, তেনেকুৱা বিষয় বা তেনেকুৱা ব্যক্তি। কাৰণ যদি এনেকুৱা হয় যে তেনেকুৱা ব্যক্তি বা তেনেকুৱা বিষয়ক আপুনি আপোনাৰ জীৱনৰ পৰা বাদ দিব নোৱাৰে, যদি তেনেকুৱা হয় তেনেহ'লে ইগন'ৰ কৰিবলৈ শিকক। এফালে সুমুৱাই এফালে উলিয়াই দিবলৈ শিকক। মানসিক চাপৰ দ্বাৰা বিভিন্ন সমস্যা হয় মানুহৰ জীৱনত, কিন্তু পিচিঅডি যাৰ আছে তেখেতসকলৰ বাবে ই এটা ডাঙৰ সমস্যা। মানসিক চাপে অন্য বেমাৰত যেনেকৈ এটেক কৰে তাতকৈ বহুত বেছি এটেক কৰে পিচিঅডি থকা লোকক। গতিকে পিচিঅডি যিসকলে ভুগি আছে তেখেতসকলে সদায় মন কৰক যে তেখেতসকলে যাতে মানসিক চাপৰ পৰা দূৰত থাকে। যিবোৰ ব্যক্তি বা যিবোৰ বিষয়ে জীৱনত এৰিব নোৱাৰা কিন্তু মানসিক চাপ সদায় দি থাকে, তেনেকুৱা বিষয়বিলাকক ইগন'ৰ কৰিবলৈ শিকক। এবাৰ শুনি পেলাই তাক নুশুনা ভাও জুৰিবলৈ শিকক। আৰু যদি কিবা কাৰণত আপোনাৰ মনটো বেয়া লাগে, কাৰণ যিসকলৰ পিচিঅডি থাকে তেখেতসকলৰ খুব সঘনাই মুড চুইং হয়, কিন্তু যেতিয়া মুড চুইং হয়, মনটো বেয়া লাগে, তেতিয়াই ওলাই যাওক, ফুৰিবলৈ ওলাই যাওক, বন্ধুবৰ্গৰ লগত, বন্ধু বান্ধৱীৰ লগত কথা পাতক, তেখেতসকলৰ লগত ফুৰিবলৈ ওলাই যাওক, নাইবা অকলেই ওলাই যাওক। খুব ধুনীয়াকৈ নিজকে সজাওক, খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধি, খুব সুন্দৰকৈ মেকআপ কৰি সুন্দৰকৈ ওলাই যাওক। আৰু ভাল লগা কাম কৰক, মুভি চাওক, গান শুনক, যদি কিতাপ পঢ়ি ভাল পায় কিতাপ পঢ়ক, মনটো ফূৰ্তিকৈ ৰাখক। আৰু কেতিয়াও এনেকুৱা ধৰণৰ কথা কেতিয়াও নাভাবিব যে মই মোৰ কাৰণে ইমানখিনি কৰিম জানো। কৰক নিজৰ কাৰণে, কাৰণ এগৰাকী পিচিঅডিত ভুগি থকা মহিলাইহে জানে যে পিচিঅডিত ভুগি থাকিলে আচলতে কি হয়। আৰু এনেকুৱা মহিলাও মোৰ লগত এতিয়া কথা পাতে যে তেখেতসকলে নাজানে যে এইবিলাক বস্তু পিচিঅডিৰ লগত ৰিলেটেড। মুড চুইং যে হয়, তেখেতসকলে ভাবে যে মুড চুইং এনেই হৈছে, আচলতে এনেই নহয়, এইটো পিচিঅডিৰ লগত সম্বন্ধ থকা এটা কথা। গতিকে বহুত মহিলাই এই কথাটো নাজানে। গতিকে কথাটো হৈছে কি, এই কথাবিলাকে কিন্তু এই যে মনটো বেয়া লগা, এই পটককৈ কিবা কথাত মনটো ভাল লাগিল, কিবা কথাত মনটো বেয়া লাগিল, দুখ লাগিল, এইবিলাকেই হৈছে ষ্ট্ৰেছ হোৱাৰ এটা কাৰণ। গতিকে মানসিক চাপ, এইবিলাকৰ পৰাও মানসিক চাপ হয়। গতিকে যিমান পাৰি মানসিক চাপৰ পৰা দূৰত থাকক। মানসিক চাপ যেতিয়াই দেখে যে এইটো বিষয় বা এইজন ব্যক্তিৰ পৰা মোৰ মানসিক চাপ হৈছে, সেই বিষয়টোৰ পৰাই আঁতৰি আহক। আৰু নিজকে ঠিক কৰি ৰাখক যে মই কোনো ধৰণৰ মানসিক চাপ নলওঁ। আৰু আহিলেও যদি নিজকে ইমান ভিতৰৰ পৰা শক্তিশালী কৰক যে মানসিক চাপ কিবা আহিলেও যে মই শুনিম, বাছ মই তাৰ ডিচিশ্যন ল'ম, মই সেই সমস্যাটোৰ মই চলিউশ্যন সমাধান উলিয়াম আৰু তাৰ পৰা মই দূৰত আহিম। এই কথাটো মনত ভিতৰৰ পৰা নিজকে শক্তিশালী কৰক। ঠিক যেনেধৰণে মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ যে টোপনি খুবেই জৰুৰী। অকল পিচিঅডি বুলি নহয়, সকলো ব্যক্তিৰে খুব জৰুৰী। তথাপিতো পিচিঅডি যিসকলে ভুগি থাকে তেওঁলোকৰ বাবে টোপনি খুব জৰুৰী। ৰাতিৰ আহাৰ সদায় পাতল আৰু সোনকালে খোৱাৰ অভ্যাস কৰক, যিটো মই আগতেও বহু ভিডিঅ'ত কৈ আহিছোঁ। কিন্তু বহুতে চাগে ভাবে কেনেকৈ খাম, কিন্তু ইমান সোনকালে কেনেকৈ খাম, এইটোও এটা মানুহৰ ধাৰণা থাকে। গতিকে অলপ সময় আগবঢ়াই আনক। আপুনি যদি সদায় 10টা বজাত আগতে ৰাতিৰ খাদ্য খাইছিল, তেনেহ'লে লাহে লাহে আপুনি 9:45 খোৱাৰ অভ্যাস কৰক। সেইটো আপুনি এসপ্তাহ 10 দিন কৰক। তাৰপাছত আৰু 15 মিনিট কমাই 9টা বজালৈ আনক। সেইটো এসপ্তাহ 10 দিন কৰক। তাৰপিছত আকৌ 15 মিনিট কমাওক। তেনেকৈ কমাই আনি 7 বজাত
আপোনালোকৰ ৰাতিৰ আহাৰ খোৱাটো শেষ কৰক 7 বজাৰ পিছত আৰু কেলৰি খোৱাৰ কথা নাভাবিব লাহে লাহে সেইটো কৰক আৰু লগতে যিমান পাৰি পাতল আহাৰ খোৱাৰ ৰাতি মানে বিশেষকৈ ৰাতি যিমান পাৰি পাতল আহাৰ খোৱাৰ অভ্যাস কৰক PCOD হেনেও ঠিক হৈ যাব আৰু ৰাতিপুৱা অকমান সোনকালে উঠক নিজক অকমান সময় দিয়ক পাৰিলে অকমান খোজ কাঢ়ক নহলে অকমান ব্যায়াম কৰক ব্যায়াম কৰাটো খুবেই জৰুৰী PCOD থকা ব্যক্তিৰ বাবে নাৰীৰ বাবে কাৰণ আপুনি যেতিয়া এক্সাৰসাইজ নকৰিব তেতিয়া আপোনাৰ ভিতৰত থকা যিবোৰ ফেট যিবোৰ চৰ্বি সেইখিনি গলিব নোৱাৰিব গতিকে সেইখিনি গলাবৰ বাবেও আপোনাক শৰীৰ চৰ্চা এটা দৰকাৰ হ'ব ব্যায়াম দৰকাৰ হ'ব গতিকে অকমান ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক আৰু অকমান প্ৰথমতে 10 মিনিট তাৰপিছত 15 মিনিট তাৰপিছত আধা ঘণ্টা তাৰপিছত 45 মিনিট এনেকৈ বঢ়াই অন্তত 1 ঘণ্টা সময় নিজক দিয়ক আৰু অভ্যাস কৰক ব্যায়াম কৰাৰ লগতে পানী খাওক খুব ভালকৈ পানী 2.5 পৰা 3 লিটাৰ পানী প্ৰত্যেক দিনে খোৱাৰ অভ্যাস কৰক পানী একদম এনেকৈ গিলাচত লৈ লগে লগে খাই নিদিব লাহে লাহে চিপকৈ পানী খোৱাৰ অভ্যাস কৰক আৰু পানীটো ভালকৈ খোৱাৰ লগে লগে আপোনাৰ ভিতৰৰ যিবোৰ আৱৰ্জনা সেইবোৰ বাহিৰলৈ ওলাই যাব আপুনি ফ্ৰেছ অনুভৱ কৰিব আৰু যেতিয়াই আপুনি ৰাতিৰ আহাৰ সোনকালে খাব আৰু পাতল আহাৰ খাব তেতিয়া শৰীৰটো খুব ভালকৈ জিৰণি পাব ৰাতিপুৱা দেখিব আপুনি যিমান আপোনাৰ আনকাল যিমান আপুনি সতেজ আছিল তাতকৈ বহুত বেছি সতেজ অনুভৱ কৰিব লগতে আপুনি কাম কৰাৰ উদ্যম পাব এইকেইটা কথাত গুৰুত্ব দিয়ক আৰু জাংক ফুড বাহিৰৰ খাদ্য প্ৰসেস ফুড পেকেজিং ফুড এইবিলাকৰ পৰা দূৰত থাকক যিমান পৰা যায় ঘৰত ৰন্ধা সতেজ খাদ্য খাওক খুব সিম্পল খাদ্য খাওক আৰু যিখিনি খাদ্য বস্তু আমাৰ অতীজৰ পৰা চলি আহিছে সেইখিনি খাদ্য বস্তু খাওক আৰু যিমান পৰা যায় নিজে ৰান্ধি খাবলৈ চেষ্টা কৰক আৰু দৰকাৰ হ'লে আপুনি ঘৰত ৰন্ধা খাদ্য আপোনাৰ নিজৰ খাদ্য আপুনি পেকিং কৰি লৈ যাওক লগত আৰু ফল-মূল খোৱাত গুৰুত্ব দিয়ক মনত ৰাখিব ফল-মূলত বহুত কম কেলৰি থাকে আৰু যিমানে কম কেলৰি খাব সিমানে আপোনাৰ ওয়েট লছৰ কাৰণেও আপোনাৰ সুবিধা হ'ব গতিকে ফ্ৰুটছ খোৱাটো গুৰুত্ব দিয়ক পানী ভালকৈ খাওক আৰু মই এই ভিডিঅ'টোত যিমানখিনি কথা ক'লোঁ মই আশা ৰাখিছোঁ এই কথাখিনি আপোনালোকে যিখিনি PCODত ভুগি আছে সেইখিনি মহিলাই এই কথাখিনি গুৰুত্ব সহকাৰে ল'ব আৰু এই PCODৰ বিষয়ে এনেকুৱা মানুহৰ লগত আলোচনা নকৰিব যিসকলে PCODৰ বিষয়ে একো নাজানে আৰু PCODৰ বিষয়ে যিসকলে নাজানে তেখেতসকলে এনেকুৱা ধৰণৰ কথা আপোনালোকক ক'ব আৰু সেই কথাখিনি শুনি আপোনালোকে নিজৰ মনটো গধুৰ কৰি ল'ব আৰু সেই এটা নতুন চিন্তা আৰম্ভ হৈ যাব গতিকে যিসকলে PCODৰ বিষয়ে নাজানে বা যিসকলে কেতিয়াও ভোগা নাই বা কেতিয়াও সেইটো বেমাৰৰ কথা শুনাই নাই তেনেকুৱা ব্যক্তিৰ লগত কেতিয়াও এই PCODৰ বিষয়ে আলোচনা নকৰিব কাৰণ তেখেতসকলে আপোনালোকক বিৰূপ মনোভাৱ দিব গতিকে যিসকলে জানে যিসকলে বুজে তেখেতসকলকহে ক'ব বা তেখেতসকলৰ লগতহে শ্বেয়াৰ কৰিব আৰু PCODত থকা মহিলাই কেতিয়াও বেলেগে কেতিয়াও তেখেতসকলৰ ভিতৰত কিবা আছে যে গম নাপায় কাৰণ বাহিৰৰ পৰা সদায় সুস্থই দেখা যায় ভিতৰিহে আচলতে PCOD যেতিয়া হয় ভিতৰিহে অশান্তিত ভুগে গতিকে বাহিৰৰ পৰা কেতিয়াও দেখা নাযায় গতিকে কেতিয়াও সেই কথাটো লৈ পেলাই বেলেগৰ লগত যাৰে তাৰ লগত আলোচনা নকৰিব সেইজন ব্যক্তিৰ লগত আলোচনা কৰিব যিজনে সেইটো বিষয় বুজি পায় মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক অকমান মনোবল দিব আৰু এই কথাখিনি অকমান গুৰুত্ব সহকাৰে ল'ব মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ